নমস্কাৰ। আপোনালোকৰ সকলৰ বাবে এটা ভাল খবৰ যে আপোনালোকে বহুত দিন ধৰি ৱেইট কৰি আছিল যে LP আৰু UPৰ 5550টা পদৰ এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিব। সকলোৱে ভাবিছিল যে নৱেম্বৰৰ শেষৰ ফালে নাইবা ডিচেম্বৰৰ প্ৰথম সপ্তাহতে দিব। কিন্তু যোৱাকালি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন লাইভত আহি কোন ডিপাৰ্টমেণ্টৰ এপইণ্টমেণ্ট কেতিয়া দিব আৰু কি নতুন এডভাৰ্টাইজমেণ্ট ওলাব সেই সন্দৰ্ভত এখন লাইভ আহিছিল। তো মই এই ভিডিঅ'খন দেখাবলৈ আপোনালোকক যত্ন কৰিম। কিন্তু এতিয়া আপোনালোকে স্ক্ৰীনত দেখা পাইছে যে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া ৰণোজ পেগু ডাঙৰীয়াই কি টুইট কৰিছে। উইথ ডিউ এপ্ৰুভেল অফ অনাৰেবল চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা, দ্য স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্ট উইল পাব্লিছ দ্য ফাইনেল মেৰিট লিষ্ট অফ LP UP টিচাৰ এট 6 PM on 7 November 2025. The appointment letter will be distributed at Khanapara Playground on 9 November, CMO Assam. ইয়াত কোৱা হৈছে যে LP আৰু UPৰ যিটো 5550টা পদৰ যিটো ফাইনেল মেৰিট লিষ্ট আছে এইটো আজি সন্ধিয়া 6টা বজাৰ লগে লগে প্ৰকাশ কৰা হ'ব। তাৰমানে 7 নৱেম্বৰ, আজি 7 নৱেম্বৰ, আজি সন্ধিয়া প্ৰকাশ কৰা হ'ব সন্ধিয়া 6টা বজাত। আৰু এপইণ্টমেণ্ট লেটাৰ আজিৰ পৰা দুদিন পিছতে, তাৰমানে মাজত এটা দিন থাকিব 9 নৱেম্বৰত অতি সোনকালে ঘোষণা কৰা হ'ব। তাৰমানে এপইণ্টমেণ্ট লেটাৰ আপোনালোকে পাব 9 নৱেম্বৰ। হয়তো এই মাহৰে শেষতে আপোনালোকক জইন কৰিব লাগিব। মোৰ মতে যিহেতু শিক্ষামন্ত্ৰী ডাঙৰীয়াই বিভিন্ন সংবাদ মাধ্যমত উপস্থিত হয় বা বিভিন্ন ঠাইত মিটিঙত যায়, তো বহুত স্কুলত এজন টিচাৰেৰে বহুত LP স্কুল চলি আছে। কিয়নো আপোনালোকে জানে কেইদিনমান আগতে যিসকল শিক্ষকে মানে 10 বছৰ কাল কোনো ঠাইত মানে সম্পূৰ্ণ কৰিছে, সিহঁতে ছিংগল ট্ৰান্সফাৰ পাইছে মানে নিজৰ হোম ডিষ্ট্ৰিক্টত। তো এইটোতো ট্ৰান্সফাৰ দি দিছে। এতিয়া বহুত স্কুলত মানে এজন শিক্ষকৰে LP স্কুল চলি আছে। সেইকাৰণে হয়তো অতি সোনকালে এপইণ্টমেণ্টটো দিয়া হ'ল। 7 নৱেম্বৰত মেৰিট লিষ্ট, 9 নৱেম্বৰত এপইণ্টমেণ্ট লেটাৰ। তো আৰু এতিয়া আপোনালোকে এটা ভিডিঅ' চাব। এই ভিডিঅ'ত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে, নতুন মানে GT কেতিয়া দিয়া হ'ব, PGTৰ কেতিয়া ফাইনেল লিষ্ট দিয়া হ'ব, ADR কেতিয়া দিয়া হ'ব বা আসাম পুলিচৰ কেতিয়া দিয়া হ'ব আৰু নতুন কি এডভাৰ্টাইজমেণ্ট ওলাব এই ভিডিঅ'টোত আপোনালোকে চাব পাৰিব। তো আপোনালোকে এতিয়া ভিডিঅ'খন চাওক। শ্ৰদ্ধাৰ ৰাইজ, এতিয়া মই নিয়োগলৈকে আহোঁ। যুৱক যুৱতীসকলে অপেক্ষা কৰি আছে। মই এটাকৈ কৈ যাম। সকলো যুৱক যুৱতীয়ে, নিৰ্বাচিত যুৱক যুৱতীসকলে মনোযোগেৰে শুনিব। অহা 6 তাৰিখে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে প্ৰাথমিক শিক্ষাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ চূড়ান্ত ফলাফল ঘোষণা কৰিব। অৰ্থাৎ আজি এই ঘোষণা কৰাৰ প্ৰক্ৰিয়া সমাপ্ত হ'ব। 9 তাৰিখে, আকৌ এবাৰ মই কৈছোঁ যে 9 তাৰিখে আমি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক নিয়োগ পত্ৰ প্ৰদান কৰিম। তাৰ পিছতেই আমি নৱেম্বৰ মাহৰ ভিতৰতে পুলিচ কনিষ্টবলসকলক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিম। পুলিচ কনিষ্টবলসকলক নিযুক্তি দিয়াৰ পিছদিনাখনেই আমি অন্তত আৰু 4000 আৰক্ষী পদৰ বাবে আবেদন পত্ৰও আহ্বান কৰিম। অৰ্থাৎ নিযুক্তিৰ পৰম্পৰা আমি চলাই ৰাখিম, যাতে অসমৰ যুৱক যুৱতী কেতিয়াও আশাহত হ'ব নালাগে। ADR তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গ, এই পৰীক্ষাৰ এটা প্ৰক্ৰিয়া আছে। ৰিজাল্ট দিয়াৰ পিছত আমি লটাৰী বা ৰেণ্ডমাইজেশ্যনৰ জৰিয়তে ডিপাৰ্টমেণ্টসমূহ আবণ্টন কৰিব লাগে। ডিপাৰ্টমেণ্টসমূহ আবণ্টন কৰাৰ পিছত ডাইৰেক্টৰেটবিলাক আবণ্টন কৰিব লাগিব। আৰু ডাইৰেক্টৰেটবিলাক আবণ্টন হোৱাৰ পিছত আমি তেওঁলোকক ইণ্ডিভিজুৱেল পষ্টিং দিব লাগিব। এই প্ৰক্ৰিয়াটোত 30টা দিনৰ প্ৰয়োজন হয়। মই আগতেই কৈছোঁ, যোৱা মাহত আমি কোনেও কাম কৰিব পৰা নাছিলোঁ। মই চেষ্টা কৰিছোঁ নৱেম্বৰৰ শেষত নহ'লে ডিচেম্বৰৰ প্ৰথম ভাগতে ADR চতুৰ্থ আৰু তৃতীয় বৰ্গৰ আমি নিযুক্তি পত্ৰসমূহ বিতৰণ কৰিম। প্ৰক্ৰিয়াটো চলি আছে, প্ৰক্ৰিয়াটো চলিব দিয়ক। কাৰণ এই প্ৰক্ৰিয়াটো স্বচ্ছ হোৱাৰ প্ৰয়োজনীয়তা আছে।
এইখিনি সময়ৰ মাজতে আমি পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰৰো নিযুক্তিৰ কাম হাতত ল'ম। আপোনালোকে দিয়া অপশ্যন অনুসৰি আপোনালোকক যাতে আমি নিযুক্তি দিব পাৰোঁ তাৰ বাবে শিক্ষা বিভাগে ইতিমধ্যে কাম হাতত লৈছে। মই খুব সোনকালে আপোনালোকক নিযুক্তিৰ তাৰিখটো জনাম। স্বাস্থ্য বিভাগৰ নিযুক্তিও এই মাহতে আমি প্ৰদান কৰিম। চাহ বাগিচাৰ সমাজখনৰ বাবে আমি 3% এইবাৰ চৰকাৰী চাকৰিত আৰক্ষণ কৰিছিলোঁ। গোটেইকেইটা নিযুক্তি দিয়াৰ পিছত আমি চাহ বাগিচাৰ যুৱক যুৱতীসকলক পৃথকে 3% উত্তীৰ্ণ হোৱা যুৱক যুৱতীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰিম। অৰ্থাৎ অহা 9 তাৰিখে আমি চাহ বাগিচাৰ যুৱক যুৱতীসকলক বাদ দি সকলোকে আমি নিযুক্তি দিম। গোটেইখিনি নিযুক্তি পত্ৰ আমি একেলগ কৰি ডিচেম্বৰ বা নৱেম্বৰ মাহত সকলো চাহ বাগিচাৰ যুৱকক গুৱাহাটীলৈ মাতি আনি আমি একেলগে নিযুক্তি দিম, যাতে ই সমাজখনত এটা সচেতনতাৰ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ মই উত্তীৰ্ণ হোৱা যুৱক যুৱতীসকলক অনুৰোধ কৰিম যে আমি নৱেম্বৰ মাহ আৰু ডিচেম্বৰ মাহৰ প্ৰথম ভাগতে আমি নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিম। আপোনালোকে আমাক নিশ্চিতভাৱে সহযোগ কৰি যাব। ইয়াৰ মাজতে